পিএম কিষাণ কৃষকে 20তম কিস্তিৰ 4,000 টকা কিমান তাৰিখে পাব? কোনসকল কৃষকে কৰিব লাগিব এই 4টা কাম? অংগনবাদী ৰান্ধনী আশাৰ দৰমহা বৃদ্ধি কৰিলে চৰকাৰে। আশা কৰ্মীৰ 1,000 টকা দৰমহা বৃদ্ধি কৰিলে চৰকাৰে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাই পৰিব আজি ধন। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। লগতে আজি যিসকল মানুহে অৰুণোদয় নাইবা অন্যান্য কেইবাটাও আঁচনিৰ টকা লাভ কৰা নাই তেওঁলোকৰ বেংক একাউণ্টত আজি সোমাই পৰিব ধন। যিসকল পিএম কিষাণ কৃষকে কাম কৰা নাই কেইবাটাও তেওঁলোকে কৰিব লাগিব আজিৰ ভিতৰতে এই কেইটা কাম। অভিযুক্ত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাজ্যৰ আশা কৰ্মীসকললৈ। ৰাজ্যৰ আশা কৰ্মীলৈ ভাল খবৰ দিলে ৰাজ্য চৰকাৰে। মাহে 1,000 টকাকৈ মজুৰি বৃদ্ধি আশা কৰ্মীসকলৰ। 1 অক্টোবৰৰ পৰা মাহে 4,000 টকাকৈ বৃদ্ধি হ'ব মজুৰি। যিসকল আশা কৰ্মী আছে তেওঁলোকৰ কাৰণে ভাল খবৰ, কিয়নো 1,000 টকা বৃদ্ধি হ'ল মাননি। যিসকল আশা কৰ্মী আছে তেওঁলোকে কমেণ্টত জনাব পূৰ্বতে কিমান টকা আপোনালোকে দৰমহা লাভ কৰিছে। খবৰটো হৈছে অন কৰি থওক আপোনাৰ মোবাইল ফোন। লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব ধন। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব ধন। লগতে যিসকল মহিলাৰ নাম আত্মসহায়ক গোটৰ লিষ্টত আহিছে অৰ্থাৎ লাখপতি বাইদেউ আঁচনিৰ লিষ্টত আহিছে তেওঁলোকৰ বেংক একাউণ্টত অতি সোনকালে সোমাই পৰিব 10,000 টকা। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে 10 ছেপ্টেম্বৰ হ'ব অসমৰ ৰাজনীতিৰ বাবে বিশেষ দিন। এইবাৰ মুখ্যমন্ত্ৰীক সময়সীমা বান্ধি দিলে গৌৰৱ গগৈয়ে। সাংসদৰ পত্নীৰ পাকিস্তানেৰে সংযোগ এই বিষয়টোৱে অসমৰ ৰাজনীতি গৰম কৰি ৰাখিছে। এই বিষয়টোৰ সামৰণিৰ বাবে অপেক্ষা কৰিব লাগিব 10 ছেপ্টেম্বৰলৈকে। বৰ্তমান সময়ত চলি থকা চৰ্চাবোৰৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে এই 10 ছেপ্টেম্বৰ দিনটো অসমৰ ৰাজনীতিৰ বাবে এটা ডাঙৰ দিন হ'ব। এই চৰ্চাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয়, এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে সময়সীমা বান্ধি দিলে মুখ্যমন্ত্ৰীক। গৌৰৱ গগৈয়ে কৈছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 ছেপ্টেম্বৰত খুজিব লাগিব ক্ষমা। এতিয়া সাংসদগৰাকীৰে মন্তব্যৰ পাছতে বহুতে কৈছে কাৰ হাতত কি অস্ত্ৰ আছে নাজানো, কিন্তু 10 ছেপ্টেম্বৰলৈ অপেক্ষা কৰিব লাগিব। অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সোমবাৰে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 ছেপ্টেম্বৰত ক্ষমা খুজিব লাগিব। একে সময়তে বান্ধি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। শৰ্মাই কৈছে যে এই দিনটোতে সাংসদৰ পত্নী পাকিস্তানৰ চোৰাংচোৱা সন্থা ISIৰ সৈতে লিংকৰ সকলো কথা স্পষ্ট হ'ব। সোমবাৰে দিনটোত প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে অসম বিধানসভাত প্ৰৱেশ কৰে গৌৰৱ গগৈয়ে। সাংসদ গগৈয়ে মুখ্যমন্ত্ৰীৰ আসনৰ ঠিক বিপৰীতে থকা অধ্যক্ষ গেলাৰীৰ পৰা দৰ্শনাৰ্থী হিচাপে উপস্থিত থাকি বিশেষ এদিনীয়া অধিৱেশনৰ কাৰ্যক্ৰমণিকা প্ৰত্যক্ষ কৰে। গেলাৰীত কিছু সময় কটাই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক সাক্ষাৎ কৰে সাংসদগৰাকীয়ে। ইয়াৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি গৌৰৱ গগৈয়ে কয় যে বিধানসভাৰ ভিতৰত আৰু বাহিৰত ৰাজনীতি অব্যাহত থাকিব। আমি বিধানসভাৰ ভিতৰত আৰু বাহিৰতো উত্তৰ দিম। উল্লেখযোগ্য যে গৌৰৱ গগৈক এক প্ৰকাৰে কটাক্ষ কৰি বিধানসভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে নাগৰিকত্বত মূল্য নিদিয়ে, কাৰণ তেওঁলোকৰ এজন নেতাৰ পৰিয়াল 4জন সদস্যৰ ভিতৰত 3জন বিদেশী। তদুপৰি পাকিস্তানৰ চোৰাংচোৱা সন্থা ISIৰ সৈতে পত্নীৰ সম্পৰ্ক থকাৰ অভিযোগত অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে সাংসদগৰাকীক বিভিন্ন সময়ত সমালোচনা কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে সাংসদ গগৈৰ ব্ৰিটিছ পত্নী এলিজাবেথ কলবাৰ্নে 19 বাৰ পাকিস্তান ভ্ৰমণ কৰিছে। যিসকল মানুহৰ আধাৰ কাৰ্ড আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। আধাৰ কাৰ্ড থাকিলে লাভ কৰিব 50,000কৈ টকা। গ্যাৰেণ্টাৰো নালাগে। টকাৰ প্ৰয়োজন কিন্তু লোন পোৱাৰ কোনো উপায় নাই। চিন্তা নকৰিব, কেন্দ্ৰীয় চৰকাৰে ক্ষুদ্ৰ ব্যৱসায়ী আৰু পথত দোকান চলোৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী স্বনিধি যোজনা আৰম্ভ কৰিছে। কেৱল আধাৰ কাৰ্ড থাকিলে এই আঁচনিত আবেদন কৰিব পাৰি। গ্যাৰেণ্টাৰৰ প্ৰয়োজন নাই। 2020 চনত কোভিড মহামাৰীৰ সময়ত ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সহায়ৰ উদ্দেশ্যে এই আঁচনি আৰম্ভ কৰা হয়।
প্রথম পর্যায়ত 10,000 টকাৰ লোন পোৱা যায়। সময়মতে ঋণ পৰিশোধ কৰিলে দ্বিতীয় পৰ্যায়ত 20,000 টকা আৰু তাৰ পাছত 50,000 টকা পৰ্যন্ত লোন পোৱাৰ সুযোগ থাকে। আবেদনৰ বাবে আধাৰ কাৰ্ড হৈছে বাধ্যতামূলক। লগতে আধাৰত পঞ্জীয়ন হোৱা মোবাইল নম্বৰ, স্থানীয় পঞ্চায়ত বা নগৰ নিগমৰ সুপাৰিশ পত্ৰৰ প্ৰয়োজন হয়। কোনোবা চৰকাৰী বেংক বা কমন সাৰ্ভিস চেণ্টাৰৰ জৰিয়তে অথবা PM স্বনিধি ৱেবছাইটৰ মাধ্যমতো অনলাইন আবেদন কৰিব পাৰে। এই আঁচনিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, ক্ষুদ্ৰ ঋণ বেংক, কোঅপাৰেটিভ বেংক আৰু NBFC আদিৰ দ্বাৰাও ঋণ দিয়া হয়। সুদৰ হাৰ RBIৰ নিৰ্দেশনামামা অনুসৰি প্ৰযোজ্য হয়। সঠিক সময়ত লোন শোধ কৰিলে পৰৱৰ্তী আঁচনিৰ সুবিধা পোৱা যায়।